Hello everyone. মই আজি আটাইকে এপ্ৰিন্স পাঠশালাৰ তৰফৰ পৰা আজিৰ এই ক্লাছলৈ আদৰণি জনাইছোঁ। আজি আমি এনেকুৱা এটা চেপ্টাৰৰ কেইটামান অংক চাম যোনটো চেপ্টাৰৰ পৰা কেতিয়াবা আহে কুৱেশ্যন আৰু এই চেপ্টাৰটো ইণ্টাৰেষ্টিং এইটো কাৰণে যে ইয়াৰ অংকখিনি আমি ৰেচিঅ' প্ৰপৰ্শ্যন আৰু পাৰ্চেণ্টেজৰ পৰা সলভ কৰিব পাৰোঁ, কিন্তু ইয়াৰে এটা দুটা ট্ৰিক আছে, সেইটো জানিলে আমি অতি সোনকালে আমি এনচাৰবিলাক ওলাব পাৰোঁ। সেই ট্ৰিকটো হৈছে এইটো যে আমাক যদি দুটা বস্তুৰ আমি সদায় সাৱধান হ'ব লাগিব যে একে টাইপৰ, যে কষ্ট প্ৰাইচ ল'লে কষ্ট প্ৰাইচ হ'ব লাগিব, চেলছ প্ৰাইচ থাকিলে চেলছ প্ৰাইচ ল'ব লাগিব। এনেকুৱা হ'ব নোৱাৰে যে কষ্ট প্ৰাইচ আৰু চেলছ প্ৰাইচৰ মাজত আমি অনুপাত ওলাই আছোঁ। আমি একে ধৰণৰ বস্তু ল'ব লাগিব। আৰু যদি ইয়াতে যোনটো লিখা আছে চিপাৰ ডিয়াৰাৰ মানে হৈছে দামী, চিপাৰ মানে হৈছে সস্তা। যেনেকৈ নহওক মানে আমি ইয়াতে এটা লিখিলোঁ, ছাপ'জ ইয়াতে লিখিলোঁ এইটো হৈছে মিন প্ৰাইচ, মিন। ইয়াতে যদি সস্তা লিখি আছোঁ এইটো তাতকৈ ডাঙৰ হ'ব, তাৰমানে ইয়াতে আহিব এম মাইনাছ এক্স, আৰু এইটো দামী, এইটোতকৈ দামী, সেইকাৰণে ইয়াতে আহিব ৱাই মাইনাছ এম। এই দুটাৰ অনুপাত যদি উলিয়াওঁ, এই অনুপাতত এক্স আৰু ৱাই মিক্স কৰি পেলাই আমি যদি এই মাজৰ দামটো লওঁ, তেন্তে কোনটো অনুপাতত আমি মিক্স কৰিছোঁ সেইটো উলিওৱাৰ একদম সহজ উপায় হৈছে এইটো। আমি এক্সাম্পল কৰিলে আমি ভালকৈ বুজি পাম। এতিয়া আৰু এটা বস্তু হৈছে, যদি এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়ে, ইয়াতে কি কৈছে যে ধৰি লোৱা আমাৰ তাত এক ধৰণৰ ধৰি লোৱা পি কোৱান্টিটি, মানে অৰিজিনেলি আমাৰ তাত বিশুদ্ধ বস্তু আছে। বিশুদ্ধ মানে বিশুদ্ধ গাখীৰ হ'ব পাৰে, পেট্ৰল হ'ব পাৰে, যিকোনো হ'ব পাৰে। তাৰপিছত কি কৰিলোঁ আমি ক্ৰমান্বয়ে আৰ লিটাৰ আঁতৰ কৰি পেলাই, গাখীৰ ছাপ'জ আৰ লিটাৰ আঁতৰ কৰিছোঁ, কৰি পেলাই আকৌ আৰ লিটাৰ পানী ঢালি আছোঁ। এনেকৈ আমি ৰিপিটেডলি কাৰবাৰটো কৰি আছোঁ। এটা আৰ লিটাৰ কৰি পেলাই বস্তু আমি আঁতৰ কৰিছোঁ, তাৰ জেগাত আমি ধৰি লোৱা পানী হওক বা বেলেগ কিবা এটা বাৰে বাৰে সোমোৱাই আছোঁ। তাৰ মানে কি হ'ব, বিশুদ্ধ বস্তু যোনটো আছিলে সেইটো পৰিমাণ কমি কমি গৈ থাকিব। এনেকুৱাকৈ যদি আমি এন টাইমছ যদি কৰোঁ, এন বাৰ যদি ৰিপিট কৰোঁ বস্তুটো, তেন্তে আমাৰ বিশুদ্ধ বস্তুৰ পৰিমাণ লাষ্টত গৈ কিমান থাকিব সেইটো উলিওৱাৰ ফৰ্মুলাটো হৈছে এইটো। তোমালোকে যদি লক্ষ্য কৰিছা, এইটো তোমাৰ চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট টাইপৰ ফৰ্মুলাটোৱে হয়, কম্পাউণ্ড ইণ্টাৰেষ্টৰ। ইয়াতে পি মানে হৈছে অৰিজিনেলি কিমান আছিলে, আৰ মানে হৈছে কিমান লিটাৰ গৈ পেলাই ৰিপ্লেচ কৰি আছে বাৰে বাৰে, ডিভাইডেড বাই পি টু দি পাৱাৰ এন মানে হৈছে নাম্বাৰ অফ টাইমছ, কিমানবাৰ ছেইম ঘটনাটো কিমানবাৰ ৰিপিট কৰা হৈছে। এতিয়া মই সেই যোনটো ফৰ্মুলা দেখুৱাইছিলোঁ, সেই ফৰ্মুলাটো বুজিবলৈ ট্ৰাই কৰোঁ। এজন দোকানীয়ে কি কৰিছে, দুটা ধানৰ ৰাইচৰ, দুটা চাউলৰ বেলেগ বেলেগ কোৱালিটিৰ চাউল মিক্স কৰিছে। মিক্স কৰি পেলাই কি কৰিছে, অন্য এটা দামত বিক্ৰী কৰিছে। হা, ইয়াতে কি কৈছে যে চিপাৰ কোৱালিটিৰ ৰাইচৰ দাম কিমান, 10 টকা পাৰ কেজি। কাৰ লগত মিক্স কৰিছে, দামী এটাৰ লগত মিক্স কৰিছে, 25 টকা পাৰ কেজি আইটেম এটাৰ লগত মিক্স কৰিছে, ৰাইচৰ লগত। কৰি পেলাই গোটেই মিক্সটোক কিমান দামত বিক্ৰী কৰিছে, অন এন এভাৰেজ 15 টকাত বিক্ৰী কৰিছে। আমাক কৈছে যে কোনটো ৰেচিঅ'ত এইকেইটা মিক্স কৰিব লাগিব যাতে 15 টকাত বস্তুটো বিক্ৰী কৰিব, 15 টকা গড়ে প্ৰতি 15 টকা দাম ওলায়। তো আমি জানো চিষ্টেমটো কেনেকুৱা কৰিব লাগিব, এইটো ইয়াতে হৈছে চিপাৰ, এইটো হৈছে ডিয়াৰাৰ, মানে কম দাম বেছি দাম, এইটো চিপাৰ ডিয়াৰাৰ। ইয়াতে এইটো কি হ'ব, 15 মাইনাছ 10, তলত কি হ'ব 25 মাইনাছ 15, মানে ওপৰত হৈ গ'ল 5, তলত হৈ গ'ল 10, মানে হাফ। 1:2 ৰেচিঅ'ত যদি আমি মিক্স কৰোঁ, 1 কেজি ধৰি লোৱা তুমি যদি 10 টকীয়া চাউল লোৱা আৰু যদি 2 কেজি 25 টকীয়া চাউল লওঁ, তেতিয়াহ'লে আমাৰ টোটেল যিমান কেজি হ'ব, সেই কেজিৰ গড়ে প্ৰতি দাম 15 কেজি হ'ব, যদি আমি 1:2 ৰেচিঅ'ত মিক্স কৰিব পাৰোঁ। নেক্সট কুৱেশ্যনটোত কি কৈছে আমাক, যে এটা 30 লিটাৰৰ মিক্সাৰ আছে, 30 লিটাৰৰ এটা মিক্সাৰ আছে, য'ত আছে পানী আৰু মিল্ক।
পানী কিমান আছে 10%. আমি পানীত যদি আমি পানীৰ আমাক সুধিছে লাষ্টত গৈ পেলাই আমি পানীতে কেলকুলেশ্যনখিনি কৰিম. 10% পানী আছে. আমি কি কৰিছোঁ আৰু এটা পাত্ৰত যিখিনি পূৰা পানী ধৰি লোৱা এটা বটলত আমি পানী লৈ পেলাই এই গোটেই পানী এই মিক্সাৰটোত এড কৰি দিয়াৰ পিছত টোটেল মিক্সাৰটোত কি হৈ গ'ল লাষ্টত গৈ পেলাই 25% পানী হৈ গ'ল. এই যে পাত্ৰটো আছে এইটোত কি আছে 100% পানী আছে. ইয়াতে 10% পানী, ইয়াতে কিমান লিটাৰ 30 লিটাৰ. ঠিক আছে, আমি পাৰ্চেণ্টেজত হিচাপ কৰি আছোঁ. 10% ইয়াতে পানী আছে, এতিয়া আমি 100% পিয়'ৰ পানী থকা এটা পাত্ৰ ইয়াতে এড কৰি দিয়াৰ কাৰণে লাষ্টত গৈ পেলাই যোনটো মিক্সাৰ হ'ল তাতে 25% তোমাৰ পানী থাকিলে. তো আমাৰ নিয়মটো আমি জানো 100 - 25 কিমান হ'ব 75% অনুপাত ওলাব 25 - 10 15 মানে আমাৰ ৰেচিঅ' কি হ'ব 5:1. 5:1 মানে 5 ভাগ যদি আমি এইটো লওঁ তাৰ লগত 1 ভাগ পানী যোগ কৰিব লাগিব. 5 লিটাৰত 1 লিটাৰ পানী যোগ কৰিলে আমি 25% পাম. 5 লিটাৰ আছিলে কিমান আমাৰ 30 লিটাৰ মানে কিমান 6 দি পূৰণ কৰিব লাগিব. 6 দি পূৰণ কৰিলে এনচাৰ হ'ব আমি 6 লিটাৰ পানী যোগ কৰিব লাগিব. ছেইম বস্তুটো আমি ৰেচিঅ' হিচাপতো কৰিব পাৰোঁ অংকটো. ধৰি ল'লোঁ এইবাৰ বেলেগ এটা মই দেখুৱাই দিছোঁ মিল্ক ৱাটাৰ কিমান আছিলে 10% মানে 3 লিটাৰ. 3 লিটাৰ কিহৰ কাৰণে যিহেতু 30 লিটাৰত কথা পাতি আছোঁ. 30 লিটাৰৰ 10% 3 লিটাৰ পানী আছে, 27 লিটাৰ আছে আমাৰ মিল্ক. এতিয়া আমি কি যোগ কৰিছোঁ পিয়'ৰ পানী যোগ কৰিছোঁ. ধৰিলোঁ 1 লিটাৰ পানী আমি যোগ কৰিলোঁ মিশ্ৰণত. তো আমাৰ মিল্ক একেই থাকিব, মিল্কৰ একো পৰিৱৰ্তন নহয় 27 লিটাৰে থাকিব. পানী কিমান হৈ যাব 3 + x আৰু টোটেল আমাৰ কিমান হৈ গ'ল আগতে 30 লিটাৰ আছিলে তাতে x লিটাৰ পানী যোগ কৰি দিয়াৰ কাৰণে আমাৰ টোটেল হৈ গ'ল 30 + x. তাৰ মানে এতিয়া কৈছে যে টোটেলত পানী কিমান আছে পানীৰ পৰিমাণ কিমান 3 + x 25% বুলি কৈছে. 25% মানে 125 মানে 4 ভাগৰ 1 ভাগ পানী আছে. এতিয়া যদি আমি এইটো সলভ কৰোঁ তেন্তে আমি পাম 12 + 4x = 30 + x. ওপৰত লিখিছোঁ তাৰ মানে 3x = 18 x = 6 মানে আমি 6 লিটাৰ পানী যোগ কৰিব পাৰিব. তো ছেইম লাগিব. ছেইম অংকটো আমি দুই ৰকমে কৰিব পাৰোঁ. আমাক ইয়াত কি কৈছে 25,000 ষ্টুডেণ্ট আছিলে টোটেল এটা এক্সামত 25,000 ষ্টুডেণ্টে পৰীক্ষা দিছে. তাৰ ভিতৰত 55%-এ পাছ কৰিছে, তাৰে 60% বইজ আৰু 40% গাৰ্লছ. তো আমাক কৈছে যে তেতিয়াহ'লে এই যে 25,000 যে ষ্টুডেণ্টে পৰীক্ষা দিছিলে তাৰ ভিতৰত ছোৱালী কিমান আছিলে গাৰ্লছ কিমান আছিলে. তো আমি অংকটো কৰোঁ এতিয়া 60% বইজ 40% গাৰ্লছ পাছ কৰাৰ ভিতৰত টোটেল পাছ কিমান পাৰ্চেণ্টেজে কৰিছে 25,000ৰ কিমান পাৰ্চেণ্টেজে পাছ কৰিছে তো 55%. তাৰমানে বইজ আৰু গাৰ্লছৰ ৰেচিঅ' 55 - 40 15 এইপিনে আৰু এইপিনে 60 - 55 সেইটো হৈ গ'ল 5 মানে 15:5 দেট ইজ 3:1 ৰেচিঅ'. তাৰমানে টোটেল ষ্টুডেণ্ট যিমান আছিলে 25,000 তাৰ 3 ভাগ ল'ৰা 1 ভাগ ছোৱালী. তো আমাক ছোৱালীৰ সংখ্যা কৈছে ছোৱালী হ'ব 4 ভাগ টোটেল 4 ভাগ আছে ইয়াতে 4 ভাগৰ 1 ভাগ 4 ভাগৰ 1 ভাগ কিমানৰ মাজত 25,000ৰ মাজত. আৰু এইটো যদি আমি সলভ কৰোঁ 4 × 6 = 24 10 4 × 2 = 8 6,250 হৈছে নাম্বাৰ অফ গাৰ্লছ. এজন দোকানীয়ে কি কৰি আছে দুটা ভেৰাইটিৰ বস্তু লৈছে দুটা ভেৰাইটিৰ চেনি লৈছে এটা 30 টকা পাৰ কেজি আৰু এটা 32 টকা 50 পইচা পাৰ কেজি কৰি পেলাই সিহঁতক মিক্স কৰি পেলাই এনেকুৱা এটা দামত বিক্ৰী কৰিছে যোনটো দামত বিক্ৰী কৰাৰ কাৰণে 10% প্ৰফিট হৈছে. তো আমাক কৈছে যে কি অনুপাতত তেন্তে তেওঁ মিক্স কৰিছিলে এই বস্তু দুটা. 10% প্ৰফিট হোৱাৰ পাছত এইবিলাক হৈছে চোৱা এইকেইটা কষ্ট প্ৰাইচ হয় ইয়াতে চেলছ প্ৰাইচ দিয়া আছে. তো আমি কি কৰিব লাগিব এইটো কষ্ট প্ৰাইজত লৈ যাব লাগিব ফাৰ্ষ্ট. তো আমি পাৰ্চেণ্টেজৰ চেপ্টাৰৰ পৰা বা প্ৰফিট লছৰ চেপ্টাৰৰ পৰা আমি এটা বস্তু গম পাওঁ
কষ্ট প্ৰাইচ উলিয়াব হ'লে যদি সেলস প্ৰাইচ দিয়া থাকে 100 প্ৰফিট হোৱাৰ কাৰণে কিমান হ'ব 10% প্ৰফিট ইনটু সেলস প্ৰাইচ 34.1 তো ওপৰত কিমান হ'ব 100 তলত হ'ব 110 0 0 কেনসেল ইয়াতে হ'ব 34.1 10 লগত এটো পূৰণ কৰিলে 341/11 এটো যদি আমি কৰো 11 3 গুণ 33 31 रुपीस তো আমি কষ্ট প্রাইস পাই গলো এই কষ্ট প্রাইসটো ইয়াত পাতিব লাগিব এটা ইয়াত আমি যদি ক্রস যদি যাও 31 - 30 এপিনে 1 হ'ব আৰু এপিনে কিমান হ'ব 32.5 - 31 1.5 এইটো অনুপাতত মিক্স হৈছে তো এইটো অনুপাতত যদি মিক্স হৈছে কিমান উলিয়াব হলে আমি তুমি দুইটাক দুই দি পূৰণ কৰিলে তুমি গোটা সংখ্যা পাই যাবা 1.5 * 2 মানে 3:2 ৰেশিওত মিক্স কৰিব লাগিব ইয়াতে আমি চাহৰ তিনটা ভেৰাইটিৰ চাহ আমি মিক্স কৰি আছো এটাৰ দাম 126 per kg এটাৰ দাম 135 rupees per kg আৰু এটাৰ দাম আমাক উলিয়াব দিছে কেনেকুৱা অনুপাতত আমি মিক্স কৰিছো 1:1:2 তাৰ মানে টোটাল 4টা ভাগ আছে ইয়াতে আৰু আমাক আলটিমেটলি x ৰ দাম বিচাৰিছে আৰু এই 4টা ভাগ যে মিক্স কৰিলো মিক্স কৰাৰ পিছত চাহৰ যোনটো তোমাৰ মিন প্ৰাইস মানে তোমাৰ এভাৰেজ প্ৰাইস যোনটো হেতু দিয়া আছে 153 rupees ঠিক আছে তো আমি দুটা পাৰ্টত কৰিব লাগিব প্ৰথমতে আমি এই দুটা মিক্স কৰিলো এই দুটা মিক্স কৰিলে কিমান হ'ব আমাক দুই ভাগ হ'ব টু পাৰ্টস দুটা ভাগ যদি 1 কেজি লোৱা উদাহৰণ স্বৰূপে তো টোটাল কিমান হ'ব ইহত দুটাৰ 126 135 যোনটো হ'ব 261 rupees তেন্তে গড়ে প্ৰতি এই দুটা ভাগৰ এভাৰেজ প্ৰাইসটো কিমান হ'ব 261/2 মানে 130.5 হল এতিয়া আমি কি কৰিলো এই দুটাক মিক্স কৰি পেলাই এইটো এটা পাৰ্ট হৈ গল এইটো এটা পাৰ্ট হৈ গল ইয়াৰ গড় প্ৰাইস কিমান আছে 130.5 কিমান ভাগ আছে দুই ভাগ আৰু এপিনে কিমান আছে x আমি উলিয়াব লাগে এটো কিমান আছে এটো দুই ভাগ আছে যেহেতু 2:1 ইয়াছত 2 টোটাল 4 ভাগে আছে এতিয়ালৈকে গড় প্ৰাইসটো আমাৰ কিমান আছে 153 এতিয়া এটোৰ দাম ইয়াতকৈ বেছি সেইকাৰণে x - 153 হ'ব ইকুৱেল টু 153 minus 130.5 minus কিমান হ'ব 0.5 22.5 এপিনে হ'ব 22.5 এটো আমি যদি সলভ কৰো এতিয়া x equal to 153 plus 22.5 175.5 rupees হ'ব এই x ৰ ভ্যালু যোনটো থাৰ্ড ভেৰাইটি আছিলে সো আমি মিক্সচাৰ এলিগেশনৰ অংকবিলাক আমি সাধাৰণ অনুপাত বা পার্সেন্টেজ হিচাপতো কৰিব পাৰো তোমালোকে যদি এই পদ্ধতিটো বুজি পাইছা এনেকৈ কৰিব পাৰা আৰু নহলে তোমালোকে যদি এটো কনফিউজন পোৱা তেনেহলে পার্সেন্টেজ বা ৰেশিও প্ৰপোৰ্শনটো সেম কোৱেশ্চনখিনি উত্তৰ উলিয়াব পাৰিবা